হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। নৱম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে অসমীয়া বিষয়ৰ পৰা তেওঁলোকৰ কোনখিনি পঢ়িব লাগিব বা গ্ৰামাৰৰ পৰা তেওঁলোকৰ কোনখিনি পঢ়িব, ৰচনা পঢ়িব লাগিব নেকি, সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। ইয়াত চাবলৈ হৈছে গ্ৰুপ এ বাধ্যতামূলক তেওঁলোকৰ অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, বিশ্বাস আৰু কুসংস্কাৰ ইয়াৰ আণ্ডাৰত যিটো ৰাইট চিন দিয়া আছে বা যিকেইটা টিক মাৰ্ক দিয়া আছে সেইকেইটা লেচন তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এইটো লেচন তেওঁলোকৰ 6 মাহিলীৰ কাৰণে পঢ়িব লাগিব। পোহৰৰ বাটেৰে আগবঢ়োৱা গাঁওখন এইটো পঢ়িব নালাগে। তাৰপিছত যুঁজ তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব, কিন্তু লোক সংস্কৃতি এইটো লেচন তেওঁলোকৰ কাৰণে পঢ়িব নালাগে। আৰু পদ্যাংশৰ পৰা শিশু লীলা, মানৱ বন্দনা, গীত আৰু ছবি এই তিনিটাই পঢ়িব লাগিব। কিন্তু 5 নম্বৰ যিটো লেচন আছে, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক মোৰ দেশ, এইটো 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব নালাগে। আৰু ইয়াত ব্যাকৰণৰ যিকেইখিনি দিয়া আছে সম্পূৰ্ণ তেওঁলোকৰ কাৰণে পঢ়িব লাগিব। আৰু তাৰপিছত 6 নম্বৰৰ ওপৰৰখিনি যিটো বাকচ দিয়া আছে, নত্যবেদী, সত্যবেদী, সমাৰ্থক শব্দ, বিবৃতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ এইখিনি পঢ়িব লাগিব। কিন্তু তলত যিটো দিয়া আছে প্ৰত্যয়, এইখিনি তেওঁলোকৰ কাৰণে পঢ়িব নালাগে। বা যিখিনি আণ্ডাৰত টিক মাৰ্ক দিয়া আছে, যিটো বাকচৰ আণ্ডাৰত, সেইখিনি তেওঁলোকৰ কাৰণে পঢ়িব লাগিব। আৰু বাকী যিখিনি টিক মাৰ্ক দিয়া নাই সেইখিনি পঢ়িব নালাগে। ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন 6 মাহিলী পৰীক্ষাত আহিব। ৰচনা বা দ্ৰুত পাঠৰ পৰা তেওঁলোকৰ পৰীক্ষাত প্ৰশ্ন আহিব, সেইখিনি তেওঁলোকৰ চাব লাগিব। আৰু তাৰপিছত তেওঁলোকৰ গ্ৰুপ বি তাৰপিছত গদ্যাংশৰ পৰা চোৰ ধৰা, সন্মান এইখিনি তেওঁলোকৰ 6 মাহিলী পৰীক্ষাত পঢ়িব লাগিব। পদ্যাংশ হনুমন্তৰ লংকা দৰ্শন এইটো তেওঁলোকৰ পঢ়িব লাগিব। আৰু তেওঁলোকৰ 12 নম্বৰৰ পৰা সুখ এইটো লেচন তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব নালাগে। কিন্তু 13 নম্বৰ যিটো দিয়া আছে ব্যাকৰণ, বিপৰীত লিংগবাচক শব্দ, বিবৃতাৰ্থক শব্দ, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ, আৰু ইয়াত যিখিনি দিয়া আছে ব্যাকৰণৰ, এই সম্পূৰ্ণ তেওঁলোকৰ 6 মাহিলী পৰীক্ষাত ইয়াৰ পৰা তেওঁলোকৰ গ্ৰামাৰ আৰু যিখিনি পদ্যাংশ বা গদ্যাংশ ইয়াত আণ্ডাৰত 6 মাহিলী পৰীক্ষাৰ আণ্ডাৰত যিখিনি টিক মাৰ্ক দিয়া আছে সেইখিনি লেচন তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে এইখন চিলেবাছ ভালকৈ ফ'ল' কৰি তেওঁলোকে পৰীক্ষাত যদি বহে তেনেহ'লে তেওঁলোকৰ পৰীক্ষা কোনো ধৰণৰ প্ৰশ্ন তেওঁলোকৰ আউট অফ চিলেবাছৰ পৰা তেওঁলোকৰ নাহে, সম্পূৰ্ণ তেওঁলোকৰ চিলেবাছৰ পৰা কমন পৰিব। গতিকে যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এইখন চিলেবাছ নিজে পঢ়িব, লগতে নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভাল নম্বৰ লাভ কৰিব পাৰে এইখন চিলেবাছ চাই।